কমতাপুৰ ছাত্ৰহিত পৰিষদৰ উদ্যোগত এককালীন সাহায্য প্ৰদান অনুষ্ঠান। কমতাপুৰ উন্নয়নৰ স্বাৰ্থত আৰু মহিলা স্বাৱলম্বী হোৱাৰ উদ্দেশ্যত আজি ধুবুৰী জিলাৰ গোলকগঞ্জ বিচন্দৈ গাঁও পঞ্চায়তৰ প্ৰাংগণত অনুষ্ঠিত হয় কমতাপুৰ ছাত্ৰহিত পৰিষদৰ উন্নয়ন পুঁজিৰ পৰা আত্মসহায়ক গোটক এককালীন আৰ্থিক সাহায্য প্ৰদান অনুষ্ঠান। উক্ত অনুষ্ঠানত কমতাপুৰ ছাত্ৰহিত পৰিষদৰ উন্নয়ন পুঁজিৰ পৰা শতাধিক আত্মসহায়ক গোটৰ প্ৰতিটো গোটক 20,000কৈ টকা মুঠ 20 লাখ টকাৰে কমতাপুৰ ছাত্ৰহিত পৰিষদৰ উদ্যোগত এককালীন আৰ্থিক সাহায্য প্ৰদান কৰে। মুখ্য কাৰ্যবাহী পাৰিষদ জীৱেশ ৰায় উক্ত অনুষ্ঠানত উপস্থিত থাকে। মুক্ত কাৰ্যবাহী পাৰিষদ জীৱেশ ৰায়, কমতাপুৰ ছাত্ৰহিত পৰিষদৰ অধ্যক্ষ হিতেশ্বৰ বৰ্মন, কেএছচিৰ CM উত্তম কুমাৰ প্ৰধানী, মনোজ কুমাৰ ৰায়, বিশ্বজিৎ ৰায়, ৰঘুৰঞ্জন বেপাৰী, মায়াৰাণী দাস আৰু বিচন্দৈ গাঁও পঞ্চায়তৰ সভানেত্ৰী জ্যোতিপ্ৰভা ৰায়, কমতাপুৰ ছাত্ৰহিত পৰিষদৰ CM উত্তৰ কুমাৰ প্ৰধানীৰ ব্যক্তিগত পুঁজিৰ পৰা আত্মসহায়ক গোটৰ সমূহক প্ৰদান কৰা ধনখিনিয়ে মহিলাসকলে আত্মনিৰ্ভৰশীল হ'ব বুলি ভাষণত কয় প্ৰধানীয়ে। গোলকগঞ্জৰ পৰা তপন ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। আজি যোৱা 20-21 বৰ্ষত মই 10 লাখ টকা দিছিলোঁ আৰু 21-22ত 15 লাখ টকা দিছিলোঁ আৰু 23 আৰু 24ত মই 20 লাখ টকা মানে মোৰ পুঁজিত আবণ্টন হৈছে। তাৰে মই আজি 100টা গ্ৰুপক মানে 20,000কৈ 20 লাখ টকাৰ চেক প্ৰদান কৰা হ'ল আৰু আমাৰ যিমান গাঁও পঞ্চায়তৰ অন্তৰ্গত সেল্ফ হেল্প গ্ৰুপ আছে আৰু এই গ্ৰুপবিলাকক প্ৰত্যেকটো গ্ৰুপক 20,000কৈ টকা মানে এককালীন আৰ্থিক অনুদান দিয়া হৈছে। তেনেকুৱা কোনো আঁচনি নাই আৰু কি মই আৰু 2 মাহৰ পিছত আৰু এই সেল্ফ হেল্প গ্ৰুপকে এটাকৈ গ্ৰুপক মই 20,000কৈ আৰু 20 লাখ টকা আমাৰ কমতাপুৰ অট'নমাছ কাউন্সিলৰ মানে আবণ্টিত পুঁজিৰ পৰা মই আৰু 20 লাখ টকা অনুদান আৰ্থিক সাহায্য অনুদান ৰাইজৰ মাজত বিতৰণ কৰিম। ধুবুৰী জিলাৰ গোলকগঞ্জ সমজিলাৰ অন্তৰ্গত সমূহ সাংবাদিক দাদা বন্ধুসকল সকলোকে মই কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱেশ ৰায় আমাৰ পৰিষদৰ হৈ সকলোকে মই বহুত আজি নমস্কাৰ আৰু প্ৰণাম জনাইছোঁ যে আজি আমাৰ কাৰণে বিশেষকৈ গোলকগঞ্জ সমষ্টিৰ অন্তৰ্গত প্ৰায় 100টা মুঠ 100টা সেল্ফ হেল্প গ্ৰুপৰ মাজত আমাৰ সন্মানীয় কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ GM উত্তম প্ৰধানী ডাঙৰীয়াৰ যে আবণ্টিত যোৱা বৰ্ষৰ যে আবণ্টিত পুঁজি 20 লাখ টকাৰ বয় সাপেক্ষে আমি এই অঞ্চলৰ 10খন গাঁও পঞ্চায়তৰ বিভিন্ন সেল্ফ হেল্প গ্ৰুপৰ মাজত 20,000 টকাকে আমি এককালীন ডাইৰেক্ট একাউণ্টত মহিলা সবলীকৰণৰ উদ্দেশ্যে মহিলাসকল যাতে আমাৰ গাঁৱৰ মহিলাসকল যাতে নিজে আত্মনিৰ্ভৰশীল হ'ব পাৰে, স্বনিৰ্ভৰশীল হ'ব পাৰে তাৰ কাৰণে আজি বিচন্দৈ গাঁও পঞ্চায়তৰ যি প্ৰেক্ষাগৃহ এই প্ৰেক্ষাগৃহত আমি চেক বিতৰণৰ শুভ উন্মোচন ইতিমধ্যে কৰা হ'ল। যিসকলৰ মহিলা সবলীকৰণৰ যি মহিলা উদ্যমিতা আঁচনিকে ধৰি বিভিন্ন আজি আঁচনি সফল ৰূপায়ণ কৰা হৈছে। আমিও বিচাৰোঁ যে আমাৰ এই অঞ্চলৰ আই মাতৃসকল এই অঞ্চলৰ সেল্ফ হেল্প গ্ৰুপৰ লগত জড়িত থকা মহিলাসকলে নিজে যাতে আত্মনিৰ্ভৰশীল হৈ হাঁহ কুকুৰা পালনে কওক, ছাগলী পালনে কওক, আমাৰ যি আজি তাঁতশাল বোৱাই কওক, এক প্ৰকাৰ আত্মনিৰ্ভৰশীল কৰি আমি ভৱিষ্যতৰ দিশত এক শক্তিশালী কমতাপুৰ গঠন কৰাৰ দিশত আমি আগন্তুক দিনত আমি নিশ্চিতভাৱে কমতাপুৰ স্বায়ত্তশাসিত আমি আগবাঢ়িম। আমি স্বায়ত্তশাসিত পৰিষদে কেৱল মাত্ৰ আমি সকলো ক্ষেত্ৰতে আমি আগবাঢ়িছোঁ, কেৱল মহিলাসকলক লৈ নহয়, যুৱ প্ৰজন্মক আমি কিদৰে উন্নয়ন কৰিব পাৰোঁ তাৰ কাৰণে এইবেলি আমি কমতাপুৰ ফুটবল এটা ক্লাব গঠন কৰাৰ কাৰণে ইতিমধ্যে আমি ব্যৱস্থা কৰা হৈছে। জিলাৰ বিলাসীপাৰাৰ সমজিলাৰ ফটকিবাৰী ফিল্ডত আমি 2 আগষ্টত আৰু 1 আগষ্টত আমি গোলকগঞ্জৰ যি স্পৰ্ট এছ'চিয়েশ্যনৰ যি ফিল্ড আছে তাতে ৰাতিপুৱা 8 বজাত আমি ট্ৰাইলৰ ব্যৱস্থা কৰিছোঁ আৰু তাত এই আপোনালোকৰ চেনেলৰ জৰিয়তে এই অঞ্চলৰ ফুটবলৰ লগত জড়িত থকা গাঁৱৰ চুকে কোণে যিসমূহ প্ৰতিভা আছে এই প্ৰতিভা আমি যুৱ বন্ধুসকলক আহ্বান জনাইছোঁ, আহক তাত ট্ৰাইলৰ ব্যৱস্থা কৰা হ'ব আৰু যোগ্য প্লেয়াৰজন আমি সেইদিনাই নিৰ্বাচিত কৰি 20জন ছাত্ৰ ছাত্ৰীক লৈ আমি যি APSC কোচিং এই APSC কোচিং ফ্ৰী কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত আমি ব্যৱস্থা কৰা হৈছে। আৰু তাৰ কাৰণে যদি আমাৰ এই অঞ্চলত নিশ্চয়কৈ ছাত্ৰ ছাত্ৰী আছে
আমাৰ লগত অতি শীঘ্ৰে যোগাযোগ কৰাৰ বাবে আমি আপোনালোকৰ এই চেনেলৰ জৰিয়তে আমি আহ্বান জনাইছোঁ।